হৰে কৃষ্ণ ৰাধাকুণ্ড আৰু শ্যামকুণ্ডৰ সৃষ্টি কেনেকৈ হয় গতিকে এটা অৰিষ্ঠাসুৰ নামৰ এটা অসুৰ আছিল যিয়ে হাড়গৰুৰ ৰূপ লৈ পিনে মানে বৃন্দাবনত প্ৰৱেশ কৰিছিল সেই অসুৰটো আসলতে পূৰ্বজন্মত বৃহস্পতি যি দেৱতাসকলৰ গুৰু হয় তেওঁৰ শিষ্য আছিল আৰু শিষ্য থাকোতে তেওঁ মানে গুৰুৰ পিনে ভৰি মেলি কাৰণ মাটিত বহিলে গুৰুৰ পিনে ভৰি মেলি পিনে শিক্ষা গ্ৰহণ কৰি আছে এতিয়া আমাৰো এনেকুৱা কেতিয়াবা হয় কেতিয়াবা মন্দিৰ গ'লে মাটিত বহিব লাগিলে বোলে আঁঠুৰ বিষ আছে ভৰি দুখন বোলে ভগৱানৰ পিনে খুলি এনেকৈ দিব নালাগে এইটো অপৰাধ হয় গতিকে তেওঁ গুৰুৰ প্ৰতি এটা অপৰাধ কৰে আৰু গুৰু সদায় শিক্ষা দিবৰ কাৰণে যদিও কিবা শাপ দিয়ে বা পানিশমেণ্ট দিয়ে গুৰুৰ সম্পূৰ্ণ অধিকাৰ থাকে যে মই মোৰ শিষ্যক পানিশমেণ্ট দিব পাৰোঁ গতিকে কি কৰিছে বৃহস্পতি গুৰুৱে কৈছে যে তুমি এনেকৈ হাড়গৰুৰ দৰে বহি আছা যোৱা তুমি অসুৰৰ ৰূপ ধাৰণ কৰা গতিকে এনেকৈ অভিশাপ দিয়ে তেতিয়া তেওঁ মানে বৃন্দাবনত আহে আৰু অভিশাপটো কিমান লাভদায়ী যে ভগৱানৰ হাতত মৃত্যু হয় তেওঁৰ মুক্ত হয় গতিকে গুৰুই যি কৰে আসলতে প্ৰামাণিক গুৰুৱে আমাৰ কল্যাণৰ কাৰণে কৰে তেতিয়া শাপ দিওঁতে তেওঁ সেই অৰিষ্ঠাসুৰটো আসলতে কংস বহুত শক্তিশালী আছিল আৰু কংসই বহুত অসুৰকে বন্ধু বনাইছিল বা যিকোনো বনাই নিজৰ অধীন কৰি ৰাখিছিল সেই সময়ত এনেকুৱা হয় যে কংসই পঠাই দিয়ে যে কৃষ্ণক মাৰিব লাগে তুমি বৃন্দাবনত যোৱা তেতিয়া অৰিষ্ঠাসুৰ বৃন্দাবনত আহে গৰুৰ ৰূপ ধাৰণ কৰি আৰু একদম তেওঁৰ আহাৰতে কঁপি যায় একদম মানে মাটি কঁপি যায় ইমান তেওঁৰ ওজন ইমান ডাঙৰ তেতিয়া কৃষ্ণই সেই হাড়গৰুটোক হত্যা কৰে মাৰি পেলাই সেই অসুৰটোক মাৰি পেলাই আৰু ব্ৰজবাসীসকলক বহুত তেওঁ কষ্টও দিয়ে কাৰণ কৃষ্ণই সেই সময়ত যেনেকৈ গাই চৰাব গৈছিল তেতিয়া বহুত ইমান মানে চিঞৰে ইমান ডাঙৰকৈ চিঞৰে ইমান ত্ৰাসৰ সৃষ্টি কৰে যিবিলাক গৰ্ভৱতী গাই তেওঁলোকৰ মানে গৰ্ভপাত হৈ যায় ইমান বেছি পাপ কৰে এনেকুৱা ধৰণৰ কাৰ্য কৰিছিলে সি কৃষ্ণই মাৰি পেলোৱাৰ পিছত সেই মাজনিশা যেতিয়া কৃষ্ণই আচলতে লগ কৰিব যায় ৰাধাৰাণী আৰু গোপীসকলক তেতিয়া ৰাধাৰাণীয়ে আৰু গোপীসকলে কয় যে হে কৃষ্ণ তুমি আজি গৰু হত্যা কৰিছা গতিকে তুমি আমাৰ ওচৰলৈ নাহিবা এনেকৈ কয় আমি মানে তোমাৰ লগত এনেকৈ উঠিব বহিব নোৱাৰিম কাৰণ এজন গৰু হত্যা কৰাৰ লগত আমি থাকিব নোৱাৰোঁ তেতিয়া কৃষ্ণই কৈছে আৰে তেওঁ গৰু নাছিল নহয় গৰুৰ ৰূপতহে আহিছিল এইটোতো অসুৰহে আছিল যে ৰাধাৰাণী আৰু কৈছে যে নহ'ব এনেকৈ নহ'ব তুমি এটা প্ৰায়শ্চিত্ত কৰিব লাগিব এনেকুৱা ৰসৰ লীলা হৈয়ে থাকে ৰাধা কৃষ্ণ আৰু গোপীসকলৰ মাজত তেতিয়া কৃষ্ণই কৈছে ঠিক আছে প্ৰায়শ্চিত্ত কৰিম কি প্ৰায়শ্চিত্ত কৰিব লাগে কোৱা তেতিয়া গোপীসকলে কৈছে যে আমি গৰ্গমুনিৰ পুত্ৰী গাৰ্গীৰ পৰাও শুনিছোঁ যে আচলতে এনেকুৱা ধৰণৰ পাপ কৰিলে গোটেই পবিত্ৰ নদীত স্নান কৰিব লাগে গোটেই তীৰ্থত স্নান কৰিব যাব লাগে গতিকে তুমি এতিয়া বৃন্দাবন এৰি পিনে স্নান কৰিব যাব লাগিব এনেকৈ কয় তেতিয়া কৃষ্ণই কয় মই স্নান কৰিবৰ কাৰণে বৃন্দাবনৰ বাহিৰত যাবৰ একো দৰকাৰ নাই মই সকলোবোৰ পবিত্ৰ নদী সকলোবোৰ পবিত্ৰ তীৰ্থস্থলক প্ৰয়াগৰাজ বা ডাঙৰ যি মহাসাগৰ সকলোকে মই ইয়াতেই মাতি পিনে ইয়াতেই স্নান কৰিম এই বুলি কৈ পিনে ভগৱানে নিজৰ ভৰিৰ গৰুহাৰে ইমান জোৰত মাৰে যে এটা বিৰাট ডাঙৰ পুখুৰীৰ দৰে গাঁত হৈ যায় আৰু তেতিয়া ভগৱানে সকলোবোৰ তীৰ্থক আবাহন কৰে আৰু একদম পানীৰে ভৰি যায় তেতিয়া কৃষ্ণই তাত স্নান কৰে আৰু কয় এতিয়া চোৱা গোটেই পবিত্ৰ নদী মহাসাগৰ প্ৰয়াগৰাজ চব তীৰ্থসমূহক মই ইয়াতে মাতি স্নান কৰিলোঁ তেতিয়া ৰাধাৰাণীয়ে আৰু গোপীসকলে কয় যে আমি কেনেকৈ গম পাম যে ইয়াতে তীৰ্থ আছেনে তুমি কিবা যাদু কৰি ক'ৰবাৰ পৰা পানী উলিয়াইছা কাৰণ ভগৱানে যেতিয়া ভৰিৰ গৰুহাৰে এনেকৈ মাটিত মাৰে তেতিয়া ভগৱতী গংগা প্ৰকট হয় কাৰণ মাটিৰ ভিতৰত গংগা আছে গতিকে গংগাৰ প্ৰকট হৈ যায় তেতিয়া কয় আমিতো নাজানো তেতিয়া ঠিক আছে তেনে কৃষ্ণই কয় গোটেই তীৰ্থসমূহক কয় যে তোমালোকে এজন কয় ৰাধাৰাণীৰ সন্মুখত নিজৰ পৰিচয় দিয়া তেতিয়া তেওঁলোকে পৰিচয় দিয়ে তেতিয়া ৰাধাৰাণীয়ে বিশ্বাস কৰে তেতিয়া কৃষ্ণই কয় ঠিক আছে মই স্নান কৰিতো মই পবিত্ৰ হ'লোঁ কিন্তু তোমালোকৰ কি হ'ব কাৰণ তোমালোকেতো জানা যে সেইটো মানে কোনো গৰু নাছিল অসুৰ আছিল তথাপিও তোমালোকে মোক দিগদাৰি দিছা যে গৰু আছিল বুলি আৰু এইদৰে তুমি অসুৰৰ পক্ষ লৈছা সেইকাৰণে তোমালোকেও পাপী হয় আৰু পাপ নষ্ট কৰিবৰ কাৰণে তোমালোকেও সকলো পবিত্ৰ নদীত স্নান কৰিব লাগিব নহ'লে মোক স্পৰ্শ নকৰিবা এনেকৈ কৈছে কৃষ্ণই তেতিয়া গোপীসকলে কৈছে ঠিক আছে আমিও পবিত্ৰ নদীত স্নান কৰিম আমিও সকলো আমি কি কৰিম আমিও আমাৰ নিজৰ সৰোবৰ বনাম তেতিয়া কৃষ্ণই কয় আৰে ইমান কষ্ট কৰিব নালাগে মোৰ শ্যামকুণ্ডটোতেই গা ধুই লোৱা তে ৰাধাৰাণীয়ে কৈছে নালাগে
এটাতো তুমি গা ধুই পিনে তাতে সমস্ত পাপ তোমাৰ ধুই দিছে, পাপ হৈ গৈছে। এতিয়া আমি সেইটোত আৰু গা নুধো, আমি নিজৰ কুণ্ড বনাম, যে ৰাধা কুণ্ড বুলি কয়। এতিয়া ৰাধাৰাণীয়ে নিজৰ এনেকৈ খাৰু উলিয়াইছে, আৰু সোণৰে খাৰু থাকে, খাৰুৰে এনেকৈ মানে কুণ্ড খুন্দিব লৈছে। চব গোপীয়ে খাৰু উলিয়াই পিনে কুণ্ড খুন্দিব লৈছে, খুন্দি আছে। এতিয়াও সেই কংগন কুণ্ড বুলি কয়, যে সৰু কুণ্ড যিটো, সেইটো কংগন কুণ্ড বুলি কয়। এতিয়াও যেতিয়া ৰাধা কুণ্ড চাফা কৰি মানে পানীখিনি উলিয়াই পেলাই, তেতিয়া আমি সেই কংগন কুণ্ডটো দেখা পাওঁ। গতিকে তেতিয়া ৰাধাৰাণীয়ে বনায় এনেকৈ, মানে এটা গাঁত বনায়, যিটো আচলতে অৰিষ্টাসুৰৰ ভৰিৰেই আচলতে অলপ গাঁত হৈছিল, তাতেই বনায়। আৰু তাৰপিছত কৃষ্ণই কয় পানী ক'ৰ পৰা আনিবা, যে ৰাধাৰাণীয়ে কয় গোপীসকলৰ লগত যাই পিনে মোৰ হাজাৰ হাজাৰ গোপী আছে, মই মানসী গংগাও কৃষ্ণই প্ৰকট কৰিছিল, গংগা নদীক, যে গোবৰ্ধনত থাকে, গোবৰ্ধনৰ ওচৰত গংগা নদী আছে, মানসী গংগা বুলি কয়। কাৰণ ব্ৰজবাসীসকলে যেতিয়া বাহিৰত যাম বুলি ভাবিছিল ব্ৰজৰ, তেতিয়া কৃষ্ণই গংগা নদীক তাতে মাতি আনে। গতিকে কৃষ্ণই ভাবিছে গোপীসকল ৰাধাৰাণী কিমান কষ্ট পাব, গতিকে কৃষ্ণই আদেশ দিয়ে, সকলোবোৰ তীৰ্থক আদেশ দিয়ে যে তোমালোকে এজন এজন কৰি যোৱা আৰু ৰাধাৰাণীক ৰিকুৱেষ্ট কৰা। এতিয়া তীৰ্থসকলে গংগা, যমুনা, কাবেৰী, কৃষ্ণা, গোদাবৰী, নৰ্মদা আৰু যিমান মহাসাগৰ আছে, প্ৰয়াগৰাজ, সকলোবোৰে যায় ৰাধাৰাণীৰ প্ৰণাম কৰে আৰু প্ৰাৰ্থনা কৰে, সেই ৰাধে আপোনাৰ দৰ্শন পোৱাতেই বহুত ডাঙৰ সৌভাগ্য, আপোনাৰ চৰণত আমাক আশ্ৰয় দিয়ক, যাতে আমি আপোনাৰ কিবা সেৱা কৰি আমাৰো কল্যাণ কৰিব পাৰোঁ, আমাক আশীৰ্বাদ দিয়ক, এনেকৈ স্তুতি কৰে। তেতিয়া ৰাধাৰাণী প্ৰসন্ন হয় আৰু কয় ঠিক আছে, তোমালোকে মোৰ ৰাধাকুণ্ডত থাকিব পাৰা। গতিকে যি ৰাধাকুণ্ড গোবৰ্ধনৰ ওচৰত ৰাধাকুণ্ড, শ্যামকুণ্ড আছে, যিয়ে তাতে স্নান কৰে, আচলতে সকলোবোৰ তীৰ্থস্থানত স্নান কৰে। আৰু একচুৱেলি কি হয়, আচলতে শ্যামকুণ্ড কৃষ্ণৰে লিকুইড ফৰ্ম হয়, ৰাধাকুণ্ড ৰাধাৰাণীৰ লিকুইড ফৰ্ম হয়। কাৰণ ৰাধা কৃষ্ণ মানে ইজনে সিজনক চালে তেওঁলোকে পিঘলি যায়, মানে এনেকুৱা আমাৰ লগত নহয়, কিন্তু ৰাধা কৃষ্ণৰ লগত হয়। গতিকে ৰাধা কৃষ্ণই সেই ৰূপত আছে। আমি তাতে যদি তাৰ অলপমানো জল যদি আমি আমাৰ মূৰত ধাৰণ কৰিব পাৰোঁ, এইটো বহুত ডাঙৰ কথা। কিন্তু ৰাধাকুণ্ড শ্যামকুণ্ডত কেতিয়াও আমি খেলিব নালাগে, বা এনেকৈ সাধাৰণ কিবা সৰোবৰ বুলি ভাবিব নালাগে। পিছত এনেকুৱাও হয়, ৰঘুনাথ দাস গোস্বামী যেতিয়া 500 বছৰ আগতে চৈতন্য মহাপ্ৰভুৰ লগত যে আছিল ৰঘুনাথ দাস গোস্বামী, তেওঁ ৰাধাকুণ্ডত ভজন কৰে। তেতিয়া তেওঁ ভাবে যে ব্ৰজবাসী আহি পিনে ইয়াত বাচন চাচনো ধুই যায়, গতিকে ইয়াতো ৰাধাৰাণী হয় আৰু কৃষ্ণ হয়, কেনেদৰে সুৰক্ষা দিয়া যায়। যদি মোৰ ওচৰত কিবা পইচা আহিল হয়, তেতিয়াহ'লে মই ভালদৰে বান্ধি দিলোঁ হয়, মানে পাৰকেইটা ভালদৰে বান্ধি দিলোঁ হয়। তেতিয়া এনেকুৱা লীলা হয় যে এজন বহুত ডাঙৰ বেপাৰী, যি বদ্ৰীনাথৰ ভক্ত হয়, তেওঁ বদ্ৰীনাথত যাই পিনে বহুত ডাঙৰ কিবা এটা পইচা দান কৰিবৰ কাৰণে ভাবে। তেতিয়া ভগৱানে ৰাতি সপোন দিয়ে আৰু কয় যে তুমি যদি ৰাধাকুণ্ডত যাই এই পইচাটো ৰঘুনাথ দাস গোস্বামীক দিয়া ৰাধাকুণ্ড নিৰ্মাণৰ কাৰণে, তেনেহ'লে মই এই তোমাৰ ধনখিনি গ্ৰহণ কৰিলোঁ বুলি গম পাবা। বদ্ৰীনাথে তেনেকৈ সপোন দিয়ে। বদ্ৰীনাথ কোন হয়? ভগৱান কৃষ্ণই হয়, বিষ্ণু হয়। গতিকে তেতিয়া সেই বেপাৰীজনে বিচাৰি আহে ৰাধাকুণ্ডত ৰঘুনাথ দাস গোস্বামীক। সেই পইচা, ইমান ডাঙৰ এটা মানে পইচা দিয়ে, তেওঁৰ যি দান দিব খুজিছিল। আৰু সেই পইচাৰ দ্বাৰা ৰঘুনাথ দাস গোস্বামীয়ে ৰাধাকুণ্ডৰ বাউণ্ডাৰী বনায় ধুনীয়াকৈ। এতিয়াও যদি আপুনি যায় দেখা পাব, বাউণ্ডাৰী বনায়। তেতিয়াৰ পৰা আৰু ৰিন'ভেশ্যন হৈছে। আৰু শ্যামকুণ্ড যেতিয়া বনাবলৈ, ৰাধাকুণ্ডটো এনে বৰ্গাকাৰত হয়, 4টা কোণা এনেকৈ। শ্যামকুণ্ডটো তেনেকৈ বনাব যাওঁতে কিছুমান গছ কাটিব লগা হয়। তেতিয়া সেই ৰাতি ৰঘুনাথ দাস গোস্বামীয়ে সপোন দেখে 5 পাণ্ডৱ আহে। 5 পাণ্ডৱে আহি কয় যে আমি ইয়াতে গছ ৰূপত আছোঁ, আমাক নাকাটিব। শ্যামকুণ্ডটো আপুনি তেঢ়ামেঢ়াকৈ কৰিয়েই বনাওক, ত্ৰিকোণ কৰিয়েই বনাওক, কিন্তু আমাক নাকাটিব, কাৰণ আমি ইয়াতে ভগৱানৰ সেৱাত নিমগ্ন হৈ আছোঁ, ভগৱানৰ দৰ্শন প্ৰাপ্ত কৰি আছোঁ। গতিকে চাওক, পাণ্ডৱৰ দৰে ডাঙৰ ডাঙৰ ভক্তসকলেও গছ গছনিৰ ৰূপত আছে ৰাধাকুণ্ডৰ তটত। এতিয়া যদি আপুনি দেখা পায়, শ্যামকুণ্ডটো অলপমান বেকা হৈ পিনে, কৃষ্ণটো বেকা হৈয়ে থিয় হয়, গতিকে তেনেদৰে মানে বনোৱা হৈছে বাউণ্ডাৰীবোৰ, আৰু ৰাধাকুণ্ডটো বৰ্গাকাৰত বনোৱা হৈছে। গতিকে আমি সদায় ৰাধাকুণ্ড আৰু শ্যামকুণ্ডৰ পূজা কৰিব লাগে,
যাব লাগে, দৰ্শন কৰিব লাগে, তাৰে পাৰত বহি পিনে হৰে কৃষ্ণ মহামন্ত্ৰৰ মালা জপ কৰিব লাগে। আৰু আমি যেতিয়াই কোনোবাই যদি সুধে সকলোতকৈ শ্ৰেষ্ঠ স্থান কি, আচলতে কোৱা হৈছে বৈকুণ্ঠতকৈ শ্ৰেষ্ঠ মথুৰা, মথুৰাৰ ভিতৰত শ্ৰেষ্ঠ বৃন্দাবন, বৃন্দাবনৰ ভিতৰত শ্ৰেষ্ঠ গোবৰ্ধন, গোবৰ্ধনৰ ভিতৰত শ্ৰেষ্ঠ হৈছে ৰাধাকুণ্ড। অৰ্থাৎ আধ্যাত্মিক ভৌতিক সকলো জগতৰ ভিতৰতে সকলোতকৈ শ্ৰেষ্ঠ যদি কিবা স্থান হৈছে সেয়া হৈছে ৰাধাকুণ্ড। কাৰণ পদ্মপুৰাণতো কোৱা হৈছে ৰাধাকুণ্ড কৃষ্ণৰ, ৰাধাৰাণী যিমান প্ৰিয় সিমানেই অধিক প্ৰিয়। আপোনালোকক বহুত বহুত ধন্যবাদ। হৰে কৃষ্ণ।